নমস্কাৰ আপোনালোক সকলোকে গুৰুত্বপূৰ্ণ ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে এডমিট কাৰ্ডসমূহ মুকলি কৰা হৈছে। গতিকে আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ কেনেদৰে ডাউনলোড কৰিব, মোবাইলতে ডাউনলোড কৰিব পাৰিব, ষ্টেপ বাই ষ্টেপ প্ৰচেছ দেখুৱাই দিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। চ' যিহেতু আপোনালোকৰ পৰীক্ষাৰ কাৰণে এডমিট কাৰ্ড আহি গ'ল, এতিয়া পৰীক্ষালৈ আপোনালোকৰ বেছি দিন নাই। পৰীক্ষালৈ মাজত মাত্ৰ 10 দিন সময় আছে আৰু এই 10 দিনো আপোনালোকে যদি ভালদৰে প্ৰিপাৰেশ্যন কৰে আপোনালোকে জিএনএম নাৰ্ছিঙত চিট ল'ব পাৰে। চ' আপোনালোকে এইখন গাইডবুক ফ'ল' কৰিব পাৰে, যিখন গাইডবুকত সম্পূৰ্ণ চিলেবাছ অনুসৰি টপিক ৱাইজ আপোনালোকে কুৱেশ্যন এনচাৰসমূহ লাভ কৰিব। এইখন গাইডবুকৰ পৰা যোৱা বছৰ হৈ যোৱা জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামত 80% অধিক কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে এই বৰ্ষত যিসকলে জিএনএম নাৰ্ছিং পঢ়িম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে ফ'ল' কৰিব পাৰে। এইখন গাইডবুকৰ জৰিয়তে আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। চ' আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে ভিজিট কৰিব লাগিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ অফিচিয়েল ৱেবছাইটটো হৈছে ssuhs.in বা ইয়াৰ ডাইৰেক্ট লিংক আমি ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দি দিম। সেই লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট লিংক পাই যাব। চ' আপোনালোকৰ ৱেবছাইটটো এনেদৰে খোল খাব। ৱেবছাইটটোত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এখন আহিব। ইয়াতে আপোনালোকে ওপৰত দেখা পাইছে, ওপৰত কিছুমান অপশ্যন আছে। এই অপশ্যনসমূহত আপোনালোকে নিশ্চয় দেখা পাইছে এণ্ট্ৰেন্স এক্সাম নিউ বুলি আছে। এই এণ্ট্ৰেন্স এক্সাম অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এই এণ্ট্ৰেন্স এক্সাম অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুন এটা পেজ খোল খাব। ঠিক আছে, আপোনালোকে এণ্ট্ৰেন্স এক্সাম পেজটোত ক্লিক কৰাৰ পিছত নতুন এটা পেজ খোল খাব। চ' ইয়াত আপোনালোকে তলৰ ফালে আহিলে 2 নম্বৰতে দেখা পাব জিএনএম এণ্ট্ৰেন্স এক্সাম 2024। ইয়াৰে 2 নম্বৰ অপশ্যনটোত আপোনালোকে দেখা পাইছে জিএনএম এণ্ট্ৰেন্স এক্সাম 2024। ইয়াতে আপোনালোকে 2 নম্বৰতে দিয়া আছে এপ্লিকেশ্যন ফৰ্ম ফৰ জিএনএম এণ্ট্ৰেন্স এক্সাম 2024। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে লগ ইন হ'ব লাগিব। ঠিক আছে, ইয়াত 2 নম্বৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ যি এপ্লিকেশ্যন আইডি আছিল সেই এপ্লিকেশ্যন নাম্বাৰ লগত পাছৱৰ্ড আপোনালোকে মাৰিব লাগিব। পাছৱৰ্ড এণ্টাৰ কৰাৰ পিছত আপোনালোকে লগ ইন হ'ব লাগিব। ঠিক আছে, চ' নেক্সট আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ খোল খাব। চ' ইয়াতে আপোনালোকে দুটা অপশ্যন পাব, এপ্লিকেশ্যন ফৰ্ম আৰু লগ ইন ফৰ্ম। যদি কিছুমানৰ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন হেৰাই গৈছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। চ' আপোনালোকে 2 নম্বৰ অপশ্যন ক্লিক কৰিব, লগ ইন ফৰ্ম। আপোনালোকে লগ ইন হ'ব লাগিব। লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। ইয়াত আপোনালোকৰ ইউজাৰ নেম অথবা এপ্লিকেশ্যন নাম্বাৰ যি আছিল সেই এপ্লিকেশ্যন নম্বৰ ইয়াত এণ্টাৰ কৰিব। নেক্সট আপোনালোকৰ পাছৱৰ্ডটো এণ্টাৰ কৰিব। পাছৱৰ্ড এণ্টাৰ কৰি আপোনালোকে লগ ইনত ক্লিক কৰিব। চ' এনেদৰে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড এণ্টাৰ কৰাৰ পিছত ফাইনেলি আপোনালোকে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পিছত নতুন এটা পেজ আপোনালোকৰ খোল খাব। চ' ইয়াত আপোনালোকৰ এনেদৰে আহি যাব। ইয়াত আপোনালোকে লেফ্ট ছাইডত নিশ্চয় দেখা পাইছে হোম, এডমিট কাৰ্ড, এপ্লিকেশ্যন প্ৰিণ্ট আৰু লগ আউট। আপোনালোকে এপ্লিকেশ্যন প্ৰিণ্ট কৰিব পাৰিব। এইটো অপশ্যন ক্লিক কৰি আপোনালোকে যিটো 2 নম্বৰত অপশ্যন দেখা পাইছে এডমিট কাৰ্ড, ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব। ঠিক আছে, এনেদৰে আপোনালোকে নিজৰ মোবাইলতে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। লগতে আপোনালোক যিসকলে এতিয়াও গাইডবুকখন ডাউনলোড কৰি লোৱা নাই গাইডবুকখন ডাউনলোড কৰি ল'ব পাৰিব। আগন্তুক এক্সামত আপোনালোকে ভাবিব নোৱাৰা ধৰণে লাভান্বিত হ'ব পাৰিব। ধন্যবাদ।